নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোক সকলোলৈকে আৰু আপোনালোকৰ পুনৰ চৰকাৰী চাকৰি খালী হৈছে 270টা পদ মুকলি হৈছে তাত আছে আপোনালোকৰ এসিস্ট্যান্ট আছে জুনিয়ৰ এসিস্ট্যান্ট আছে এনেকুৱা বিভিন্ন ধৰণৰ পোষ্টসমূহ আছে তাত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু এতিয়া হক আমি কেনেকুৱা ধৰণৰ কি সকলোখিনি জানি লম ভিডিঅ'টো জৰিয়তে তো এইখনে হৈছে এডভাৰটাইজমেন্টখন আৰু এডভাৰটাইজমেন্টখন আহিছে আপোনালোকে ইয়াত দেখা পাইছে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ আপোনালোকৰ FSSAI ঠিক আছে আৰু তাত হবমু টোটাল পোষ্ট ওলাইছে 270 অৰ্থাৎ 270টা পোষ্ট ওলাইছে তাত যদি আপোনালোকে এপ্লাই কৰে তেতিয়া হলে পোষ্টসমূহ এনেকুৱা ধৰণে দিছে আপোনালোকৰ 1 পৰা 13টা দিছে বিভিন্ন ধৰণৰ আছে এসিস্ট্যান্ট ডাইৰেক্টৰ আছে টেকনিক্যালৰ আছে আৰু ইয়াত আপোনালোকৰ জুনিয়ৰ এসিস্ট্যান্ট আছে হিন্দী ট্ৰান্সলেটৰ আছে IT এসিস্ট্যান্ট ডেপুটি মেনেজাৰ আছে যোনখিনি আপোনালোকৰ এসিস্ট্যান্টৰ হয় সেই পোষ্টখিনিত আপোনালোকৰ গ্ৰেজুৱেট লাগিব ঠিক আছে আৰু ইয়াত আপোনালোকে দেখা পাইছে যেটো এসিস্ট্যান্ট ডাইৰেক্টৰ প্ৰথম আছে 5টা পোষ্ট আৰু টেকনিক্যাল অফিচাৰ পোষ্ট আছে 130টা হেবিলাকত আপোনালোকে মিনিমাম গ্ৰেজুৱেট হলে পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে নাইবা পোষ্ট গ্ৰেজুৱেট আছে তেতিয়া এপ্লাই কৰিব পাৰিব মিনিমাম হৈছে আপোনালোকৰ গ্ৰেজুৱেট পাছ কৰিলে পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিলে আপোনালোকৰ যেটো এপ্লাই কৰা লাষ্ট ডেট হৈছে 14 এপ্ৰিল আৰু আপোনালোকে 14 এপ্ৰিলৰ পৰা 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এপ্লাই চলিব 15 মাৰ্চৰ পৰা ঠিক আছে এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব স্টাৰ্টিং হৈছে 15 মাৰ্চ আৰু লাষ্ট হৈছে 14 এপ্ৰিল আৰু ওয়েবসাইটটো হৈছে FSSAI.government.in এটা আপোনালোকে দেখা পাইছে মই ভিডিও ডেসক্ৰিপচনত যেটো অফিচিয়ালি ওয়েবসাইট হয় লিংকটো মই দি দিম আপোনালোকে নিজে চাই ল'ব পাৰিব সকলোখিনি তথ্য সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব লগতে কমেন্ট কৰিব আৰু যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকে তেতিয়া হলে ভিডিওৰ তলত কমেন্ট কৰিব আৰু আপোনালোকে ডেসক্ৰিপচনটো চেক কৰিব তাত মই অফিচিয়াল লিংকটো দি দিম আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন বিলাক আপোনালোকে পাই থাকিব সময়মতে সো এতিয়ালৈ ইমানে ধন্যবাদ